Hello students, to আজি আমি ডিসকাস কৰিম নতুন সোশ্যাল সায়েন্সৰ সিলেবাস তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে কি চেঞ্জ হৈছে তোমালোকৰ হাফ ইয়াৰলি এক্সামত গুটেখিনি কথা ডিসকাস কৰিম তো ভিডিওটো সম্পূৰ্ণ চাবা মেট্ৰিকত কি আহিব হাফ ইয়াৰলিত কি আহিব তো ইয়াৰ আগতে আমি ডিসকাস কৰিছো ইংলিছৰ সিলেবাস আসামিজৰ সিলেবাস ম্যাথছ আৰু সায়েন্স তো ম্যাথছ আৰু সায়েন্সটো এবাৰ বহুতখিনি চেঞ্জ হৈছে তোমালোকে চাই লবা সায়েন্সটো এটা চেপ্টাৰ তোমালোকৰ ওমিট কৰি দিছে তো সেই ভিডিওখিনি চোৱা নাই যদি আমাৰ চেনেলত গৈ চাবা চেনেলটো সাবস্ক্ৰাইব কৰিবা যদিহে সাবস্ক্ৰাইব কৰা নাই তো আজি আমি সোশ্যালৰ সিলেবাসটো ডিসকাস কৰো তো হিষ্টৰী পাৰ্টত তোমালোকে চোৱা ইণ্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট এটো তোমালোকৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটো হয় তো 1 নম্বৰ চেপ্টাৰটো আহিব তোমালোকৰ হাফ ইয়াৰলিটো আহিব আৰু ফাইনেল এক্সামটো আহিব তাৰপিছত চেপ্টাৰ নম্বৰ 2 টো চোৱা ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট এটো তোমালোকৰ হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব চেপ্টাৰ নম্বৰ 3 টো তোমালোকৰ হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব কিন্তু চেপ্টাৰ নম্বৰ 4 আৰু 5 মেট্ৰিক পৰীক্ষাত আহিব কিন্তু হাফ ইয়াৰলি এক্সামত নাহে নেক্সট তোমালোকে জিওগ্ৰাফি পাৰ্টত চোৱা ইয়াত তোমালোকৰ আছে প্ৰথম ইকোনমিক জিওগ্ৰাফি তো ইকোনমিক জিওগ্ৰাফিটো হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব তাৰপিছত আছে এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টেল প্ৰবলেমছ এই চেপ্টাৰটো হাফ ইয়াৰলিটো আহিব আৰু মেট্ৰিক পৰীক্ষাটো আহিব তাৰপিছত আছে জিওগ্ৰাফি অফ দা ৱৰ্ল্ড আৰু জিওগ্ৰাফি অফ আসাম এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু মেট্ৰিক পৰীক্ষাত আহিব তাৰপিছত নেক্সট তোমালোকে চোৱা পলিটিকেল সায়েন্স এণ্ড ইকোনমিক ইয়াৰ পৰা তোমালোকৰ চেপ্টাৰ নম্বৰ 1 ইন্ডিয়ান ডেমোক্ৰেসি তো মেট্ৰিক পৰীক্ষাত আহিব কিন্তু হাফ ইয়াৰলি এক্সামত নাহে তো এনে কি কৰে প্ৰতি বছৰ এটো হাফ ইয়াৰলি এক্সামত দিয়ে কিন্তু এই বছৰ দিয়া নাই অকল মেট্ৰিক পৰীক্ষাত দিছে তাৰপিছত চেপ্টাৰ নম্বৰ 2 টো চোৱা ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৱৰ্ল্ড পিস এণ্ড হিউম্যান ৰাইট তো এটো হাফ ইয়াৰলি এক্সামত দিয়া নাই অকল ফাইনেল এক্সামতহে আহিব তো হেটো এটা চেঞ্জ কৰিছে আৰু ইকোনমিকত আকৌ ফাৰ্স্ট চেপ্টাৰ আৰু সেকেন্ড চেপ্টাৰ মানি এণ্ড বেংকিং ইকোনমিক ডেভেলপমেন্ট এই দুটা চেপ্টাৰ হাফ ইয়াৰলিটো আহিব আৰু ফাইনেলটো আহিব হেটো দিছে তো এবাৰ এটা হাফ ইয়াৰলি এক্সামত চেঞ্জ কৰিছে যে ইকোনমিক পাৰ্টৰে দুটা চেপ্টাৰ তোমালোকৰ দি দিছে হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু পলিটিকেল পাৰ্টৰ পৰা তোমালোকৰ এটা চেপ্টাৰো দিয়া নাই হাফ ইয়াৰলিত আগতে কিন্তু দুটাৰ এটা চেপ্টাৰ দিছিলে তো এটো এটা চেঞ্জ কৰিছে বাকি মেট্ৰিক পৰীক্ষাটো গুটেখিনি চেপ্টাৰ আহিব তো এটো আসলে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা আৰু WhatsAppত যিসকলে এতিয়ালে জয়েন কৰা নাই সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই পেজটো ফলো কৰি ৰাখিবা তাত সকলো ধৰণৰ হেল্প পাই থাকিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে তো তাত তোমালোকে জয়েন কৰিবা তাৰ উপৰি এটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যিসকলে ইনষ্টাগ্ৰাম ইউজ কৰা তাত আমাক ফলো কৰি ৰাখিবা আৰু মোষ্ট ইম্পৰ্টেন্ট তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম